বিগত 2 বৰ্ষত ডেংগিয়ে বিশেষকৈ কাৰ্বি আংলং জিলাৰ ডিফুত হটস্পটত পৰিণত হৈছিলে আৰু এই ডেংগিৰ যি ভয়াৱহ ৰূপ এই ৰূপ এই যি ডেংগিৰ ভয়াৱহ ৰূপ তাক প্ৰতিহত কৰাৰ বাবে কাৰ্বি আংলং যি জিলা স্বাস্থ্য বিভাগ এই স্বাস্থ্য বিভাগে যথেষ্ট তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু ইয়াক প্ৰতিহত কৰাৰ ক্ষেত্ৰত সহায়ক হৈছিলে দুৰ্ভাগ্যজনকভাৱে বিগত বৰ্ষত অৰ্থাৎ 2023 বৰ্ষত 6গৰাকীকে লোক ডেংগিত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিব লগা হৈছিলে কিন্তু এইবাৰ 2024ত কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগে কেনে ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছে ডেংগি প্ৰতিৰোধৰ বাবে আমি বৰ্তমান উপস্থিত আছোঁ কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত আমাৰ সৈতে আছে যুটীয়া সঞ্চালক ডক্টৰ বৰসিং ৰংপি আমি পুনে সুধিব বিচাৰিছোঁ যে ডেংগি প্ৰতিৰোধৰ ক্ষেত্ৰত আপোনালোকে কেনে ধৰণৰ আগতীয়াকৈ ব্যৱস্থা লৈছে হয় ধন্যবাদ আমাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ লগত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সহায়ত আমি ইতিমধ্যে ডেংগুৰ যিটো বেয়া প্ৰভাৱ যি 2 বছৰ হৈ গৈছিলে আমি এই বছৰ আমি উপস্থিত হৈছোঁ যে এই ডেংগুৰ আমি প্ৰিভেনশ্যন আৰু কণ্ট্ৰল কৰাত মানে লাগি গৈছোঁ ইতিমধ্যে আমি জানুৱাৰী মাহৰ পৰাই এইবাৰ আমি সজাগতা আৰম্ভ কৰাই দিছোঁ যে ঘৰে ঘৰে আমি যিটো চ'ৰ্চ ৰিডাকশ্যন কওঁ আমি সেই চ'ৰ্চ ৰিডাকশ্যনৰ কামত আমি আমাৰ নিজৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলক লগতে যিহেতু এই ৰোগটো টাউন চিটিতে হয় সেইকাৰণে আমাৰ ৱাৰ্ড কমিশ্যনাৰৰ যোগেদি এখেতসকলৰ সহযোগিত আমি যথেষ্ট এই ডেংগু বেমাৰ আক্ৰান্তটো আমি ৰখাব পাৰিছোঁ ইতিমধ্যে আজিৰ দিনলৈকে আমি ইতিমধ্যে মাত্ৰ 15 জনকে পজিটিভ পাইছোঁ মানে এইটো যোৱা জানুৱাৰী মাহৰ পৰা হয় জানুৱাৰী মাহৰ অথচ যোৱা বছৰ ইতিমধ্যে আমি 1000কৈ পাৰ হৈ পজিটিভ কেছ পাইছিলোঁ কিন্তু এই বছৰ আজিৰ দিনলৈকে মাত্ৰ 15 জনহে পজিটিভ আৰু সবৰে ভাল নতুন যি পৰীক্ষা তেজৰ যি পৰীক্ষা হয় এলিজা টেষ্ট কৰা হয় এইটো পৰ্যাপ্ত পৰিমাণে আছেনে ডিফুত হয় 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 পুৰা এভেইলেবল যিকোনো সময়ত আহক আমি আমাৰ মেডিকেল কলেজ আৰু আমাৰ এই মোৰ জইণ্ট ডাইৰেক্টৰ অফিচতে এই এলিজা টেষ্ট কৰাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে আমাৰ চলি আছে আৰু সব ফ্ৰী অফ কষ্ট হয় ধন্যবাদ এয়া আছিলে কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰসিং ৰংপি তেখেতে এটা কথা জনাইছে যে যি ডেংগি বেমাৰ ৰোগৰ ক্ষেত্ৰত যি এলিজা টেষ্ট কৰা হয় যি তেজৰ পৰীক্ষা কৰা হয় এই পৰীক্ষা সম্পূৰ্ণভাৱে বিনামূলীয়া আৰু যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় আৰু ডিফু যি চিকিৎসা মহাবিদ্যালয় হস্পিটেল তাত সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াক উপলব্ধ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ